আহক হজৰত আলী বাবাই কোনটো কুঁৱাত মানে পানী উঠাইছিল সেই কুঁৱাটো আপোনালোকক মই দেখুৱাই আছোঁ। তাত কিমান কষ্ট কৰি আজি পাহাৰে ভৈয়ামে জংঘলৰ মাজত আপোনালোকক দেখুৱাৰ কাৰণে মই আহিছোঁ। আপোনালোকে চাই লওক চিনাৰীবিলাক, কিমান কষ্ট কৰি আহি আছোঁ। আহি থাকক আপোনালোকে, আমনি নকৰিব, আহি থাকক। এইটো হৈছে হজৰত আলী বাবাই এই কুঁৱাটোতে মানে পানী উঠাইছিল। ইয়াৰ পৰা পানী উঠাই তেখেতে গা পা ধুইছিল, কানি কাপোৰ ধুইছিল আৰু ইয়াতে সেইটো যে মাজাৰ আছে তাতে তেখেতে মানে জিৰণি লৈছিল। এইটোৱে হৈছে হজৰত কুতুবুদ্দিন আলী বাবাৰ মাজাৰ। এতিয়াও এই কুঁৱাটো গোটেই মানে শুকাই গ'লে এই কুঁৱাটোৰ পানী কোনোদিনে মানে নাইকিয়া হৈ নাযায়। এই কুঁৱাটোৰ পানীয়ে হজৰত কুতুবুদ্দিন আলী বাবাই ব্যৱহাৰ কৰিছিল ইয়াতে।